আজি কামৰূপ জিলা মহানগৰ আয়ুক্তৰ কাৰ্যালয়ত মই ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ কৰিবলৈ আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰথম কথা, যিকোনো ভাল কামৰ আগমুহূৰ্তত বৰষুণ হ'লে আমি তাক পুষ্পবৃষ্টি বুলি ভাবোঁ। আজি মনোনয়ন দিয়াৰ আগতে বৰষুণ পৰে আৰু বৰষুণৰ মাজতো জালুকবাৰী সমষ্টিৰ ৰাইজে হিল্লোল ভাঙি মোৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে ওলাই আহে। মই সকলো ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঊনৈছশ 96 চনত মই প্ৰথম জালুকবাৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। প্ৰায় 12,000 ভোটত মই পৰাজিত হৈছিলোঁ। তাৰপিছত 2001 চনত নিৰ্বাচনত মই জয়লাভ কৰোঁ, 6 চনত জয়লাভ কৰোঁ, 11ত জয়লাভ কৰোঁ, 16ত জয়লাভ কৰোঁ, 21ত জয়লাভ কৰোঁ। এইবাৰ সমষ্টিটোৰ কিছু পৰিৱৰ্তন হৈছে। তথাপিতো মই ভাবোঁ যে আগৰ দৰেই মই ৰাইজৰ একেই শুভেচ্ছা আৰু আশীৰ্বাদ লাভ কৰিম। জালুকবাৰীত যদি প্ৰচাৰ চলাবলগীয়া হয় তেতিয়াহ'লে অসমৰ আন জেগাত মই যাব নোৱাৰিম। গতিকে প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাজে মাজে সময় পালে আহোঁতে যাওঁতে এয়াৰপৰ্টত মই চেষ্টা কৰিম ৰাইজক লগ পাবৰ কাৰণে, কাৰণ নতুন সমষ্টিৰ বহু ৰাইজক মই ভাল কৰি এতিয়াও চিনা পৰিচয় হোৱা নাই। কিন্তু কাৰ্যত মুখ্যমন্ত্ৰী এজনে নিজৰ সমষ্টিত প্ৰচাৰ চলাব একেবাৰে কম সময় পায় আৰু সেই সীমাবদ্ধতাৰ মাজতে আমি নিৰ্বাচন খেলিব লাগিব। মানে ডেইলি 5খনকৈ মিটিং কৰিম, কিন্তু মই নাভাবোঁ যে 20 দিন আছে, কাৰণ 24ৰ পৰা 7 তাৰিখলৈকে 7 6 14 দিন। 14 দিনত 5খন 6খন যিমান পাৰোঁ চেষ্টা কৰিম যাতে অন্ততঃ আমাৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাত মই যাব পাৰোঁ। কেইটামান সমষ্টিত আমাৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব, তাত আমি প্ৰচাৰ অভিযানৰ বাবে নগ'লেও হ'ব। আমাৰ গুৱাহাটীত মোক বাদ দিওঁ আন 4জন প্ৰাৰ্থীয়ে মনোনয়ন দিব। এজন অসম গণ পৰিষদৰ, 3জন ভাৰতীয় জনতা পাৰ্টীৰ 23 তাৰিখে মনোনয়ন দিব। মই পাৰিষদসকলক অনুৰোধ কৰিছিলোঁ যাতে বাকী 3জন প্ৰাৰ্থীয়ে একেলগে তেওঁলোকে আহি মনোনয়ন দিয়ে। 23ত মই যিহেতু থাকিব নোৱাৰিম, মই AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ মনোনয়নত যোগ দিমগৈ। সেইবাবে মই আমাৰ আন পাৰিষদসকলক, মেয়ৰক, আমাৰ আন কেইজন প্ৰাৰ্থীক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ পৰামৰ্শ দিছোঁ। চাওক, জয়ী হোৱাৰ কথাটো আজিয়ে ক'লে তাক অহংকাৰ কৰা বুজায়, কিন্তু 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে অত্যন্ত চিৰিয়াছলি আমি ফাইট কৰিম। কেইটাত জিকিম কেইটাত নিজিকিম 9 তাৰিখে গধূলি সুধিলে মই ক'ব পাৰিম, কিন্তু আজিয়ে তাক কৈ থকাটো উচিত নহয়। সংখ্যা 9 তাৰিখে গধূলি ক'ম। চাওক, অসমৰ ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। যোৱা 25টা বছৰ মই ভাবোঁ এইবাৰো ৰাইজৰ লগত থাকিব। মুখ্যমন্ত্ৰী হোৱা নোহোৱা
পিছৰ কথা বৰ্তমান ইলেকশ্যনটো ভাল কৰি পাৰ হৈ যাওক তাকে মই কামনা কৰোঁ আপুনি এটা কথা কৈছে যে নতুনকৈ যিহেতু সমষ্টিত বহুতখিনি হৈছে গতিকে এতিয়া আপুনি কৈছে এই কথাটো যে সমষ্টিটোৰ কিন্তু অধিকাংশ অভিভাৱক আচলতে আপোনাক অভিভাৱক হিচাপে ভাবিছে তেওঁলোকে কৈছে যে সমষ্টিৰ প্ৰতিগৰাকী লোককে আপুনি নাম লৈ চিনি পায় গতিকে অভিভাৱক হিচাপে চাওক পুৰণা সমষ্টিৰ মই প্ৰায়বোৰ আমাৰ কাৰ্যকৰ্তা কৰ্মী প্ৰায় 25,000 মান মানুহক মই নামেৰে সৈতে চিনি পাওঁ নতুন সমষ্টিত সময় লাগিব কিন্তু নতুন সমষ্টিটো আমাৰ পুৰণা সমষ্টিৰ 40% আছে 60% নতুন অঞ্চল তাতে সময় লাগিব কিন্তু তাতো মই ছাত্ৰ সন্থা কৰি থকা দিনাৰ পৰাই সেই জায়গাবোৰ ঘূৰি থকা তাতো বহু বন্ধু বান্ধৱ আছে লাহে লাহে তাতো মই জানো যে মানুহৰ লগত একাত্মতা নিশ্চিতভাৱে হৈ উঠিব ইউজুৱেলি মই যি প্ৰতিদ্বন্দ্বিতা কৰোঁ প্ৰচাৰ কৰাৰ গতিকে ৰিণিকীয়ে মোৰ হৈ আমাৰ ৰাইজৰ ওচৰলৈ যায় বিশেষকৈ নামঘৰ মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানখিনিত ল'ৰাটো আজি মনোনয়নৰ কাৰণে আহিছে ৰাতিপুৱা গুচি যাব ইমান পলিটিক্সত জড়িত নহয় আজি ছোৱালীজনীও আহিব ইচ্ছা কৰিছিল কিন্তু তাইৰ পৰীক্ষা আছে কাৰণে তাই আহিব নোৱাৰিলে চাওক এতিয়া আৰু নমিনেশ্যন দিয়াৰ বতৰ মিত্ৰতা হৈ নহয় কি কৰিব এতিয়া আৰু কি প্ৰভাৱ পৰিব মাত্ৰ 14টা দিন ইলেকশ্যন আছে আজিৰ পৰা মিত্ৰতা হ'লে 2-3 মাহ আগত হ'লে বেলেগ কথা আছিল আজিৰ পৰা হোৱা মিত্ৰতা কোন কাৰ ওচৰত যাব এতিয়াতো সময় নাই আৰু মইতো আপোনালোকক আগতে কৈ আছিলোঁ যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিনলৈকে আপোনালোকে এওঁলোকৰ কথা একো বিশ্বাস নকৰিব লগ লাগিবই শিৱসাগৰত সম্ভাৱনা আছে যে আমি এজিপিৰ লগত আলোচনা কৰি আছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়েও তাত প্ৰাৰ্থী দিয়াৰ এটা সম্ভাৱনা আছে কিন্তু আমি প্ৰাৰ্থী দিয়াৰ আগতে এজিপিৰ লগত আলোচনা কৰিব লাগিব আজি বা কালি মই এজিপিৰ লগত আলোচনা কৰি ল'ম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 4খন মিটিং কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াই 6খনৰ পৰা 8খন কৰিব কিন্তু 28 তাৰিখৰ আগত কোনো নাহে আজি আমাৰ প্ৰাৰ্থীবিলাকৰ লগত ভিডিঅ' কনফাৰেন্সিং আছে তেতিয়া আমি ৰূপৰেখাটো বনাই ল'ম চিচিৰ বৰগাঁও আজি গধূলি প্ৰকাশ পাই যাব একো নাই গুৱাহাটী আমাৰ গুৱাহাটীৰ 5টা চিট আমাৰ আটাইতকৈ ছেফ চিট আৰু এইটো পাৰ্টিৰ চিট হয় আৰু এজন জ্যেষ্ঠ নেতাই টিকেট পোৱা নোপোৱা সকলোৱে আমাক সমৰ্থন কৰিছে আৰু মই ভাবোঁ অতুল বৰা ডাঙৰীয়া সিদ্ধাৰ্থ বৎসাজী ডাঙৰীয়া সকলোৱে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিব দুইগৰাকীৰ লগতে মই টেলিফোনত কথাও পাতিছোঁ সময় পালে মই যামো আমাৰ দলৰ ভিতৰত তেনেকুৱা কোনো সমস্যা নাই টিকট এটা নহ'লে তৎক্ষণিক কিছু প্ৰতিক্ৰিয়া দিয়ে কিন্তু সেয়া যোৱাকালিয়ে শেষ হৈ গৈছে আৰু নতুন একো নাই